Welcome back to my channel. Guys, আজি মই ভিডিঅ'টোৰ যোগেদি LPUPG নতুন শেহতীয়াকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ পালে 4500 পদৰ সেই 4500 পদৰ LP বিভাগত যে কাট অফ কম যাব সেইটো আজি আমি আপোনালোকক 100% ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। সো একাংশই কমেন্ট কৰিছে যে কাট অফ ইমান কম না যায়, বহুত বেছি যাব বা হাই যাব। সো আহক কেনেকৈ কম যাব আমি আপোনালোকক আজি ভাঙি পাতি দেখুৱাবলৈ চেষ্টা কৰিম। খালি এইখিনিয়ে নহয়, আজি আমি সিটেটখিনি এনালাইসিস কৰিম যে আসলতে অসমৰ পৰা কিমান ক্যান্ডিডেটছে এইবাৰ সিটেটত এপ্লাই কৰিছিলে বা যি তিনিটা বেচ আমাৰ পাস কৰি বহি আছে এপ্লাইৰ কাৰণে। সো প্ৰতিটো টাইমত সো এভাৰেজ কেনেকুৱা এটা এপ্লাই হৈছিলে বা পাস কৰিছিলে আমি এভাৰেজ এটা বাহিৰ কৰিম আৰু 5% কিমান আছিলে আমি সকলোখিনি মানে ক্যালকুলেট কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো আপোনালোকেও আমাক সহযোগ কৰিব আৰু আপোনালোকে মনে মনে ক্যালকুলেট কৰি নিশ্চয়কৈ কমেন্ট সেকশনত জনাবলৈ নেপাহৰিব। সো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়া নিশ্চয়কৈ বুজি পাব। সো আহক আমি মূল টপিকস লৈ আগবাঢ়িছো। ফ্ৰেণ্ডসকল, আপোনালোকক আমি গুগলৰ পৰা দেখুৱাই আছো। সো আপোনালোকে যদি নিশ্চয়কৈ সাৰ্চ কৰে গুগলত দেখা পাব। সো ইয়াতে কি কৈছে স্ক্ৰীনত মই দেখুৱাই আছো। According to the data released by the CBSE, a total of 23,79,882 candidates appeared for the exam, out of which 3,99,815 candidates qualified. That means এইখিনি candidates পৰীক্ষাত appeared হৈছিলে আৰু পাস কৰিলে প্ৰায় 4 লাখ মান আৰু appear হৈছিলে প্ৰায় 24 লাখ। That means ইয়াত LPUP দুয়োটাই আছে, কিন্তু LP কিমান আছে ইয়াত মেনশন নাই, যদিও আমি বেলেগ ঠাই চাইছো, আমি গুগলত চাইছো আৰু তাত কিমান আছিল মই আপোনালোকক দেখুৱাই আছো যে LPত কিমান আৰু UPত কিমান টোটাল মিলাই, কিন্তু ইয়াতে আকৌ 5% চাব পাৰিছে ইয়াতে। সো 5% আছিলে 16.79%। সো এটো এভাৰেজ 5%। এইখিনি নহয় যে এটা ষ্টেটৰ পৰা এইখিনিয়ে পাস কৰিছে, কিন্তু এটো ওভাৰঅল হয়তো কোনো ষ্টেটত আছে অলপ বেছি পাস কৰিছে, হয়তো 17 হ'ব পাৰে বা 18 হ'ব পাৰে, কোনো ষ্টেটত এনেকুৱা হ'ব পাৰে যে 15% পাস কৰিছে। সো এইখিনি আমাৰ ষ্টেট ওয়াইজ পাস কৰিছে, কিন্তু এভাৰেজ যেটো আমাৰ 28 ষ্টেটস আছে তাত ইনক্লুডিং আছিলে এপ্লাই কৰিছিলে আৰু পৰীক্ষা দিছিলে, তাৰে প্ৰায় 4 লাখ মান ক্যান্ডিডেটছে পাস কৰিছে আৰু এভাৰেজ 5% আছিলে 16.79। সো আহক আমি আৰু আপোনালোকক দেখুৱাই আছো। সো এতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে সিটেট টোটাল এপিয়াৰ ওভাৰঅল গোটেই ষ্টেট মিলাই 23,79,882। তাৰে 5 আছিলে কিমান, কোৱালিফাইড কৰিলে কিমান। সো কোৱালিফাইড কৰিলে টোটাল 3,99,815। কিন্তু এইখিনিতে ইয়াত LP কিমান আছিলে, UP কিমান আছিলে। সো LP ক্যান্ডিডেটস আছিলে 8 লাখ সামথিং। সো 8 লাখ সামথিং। আনহাতে UP ক্যান্ডিডেটস কিমান আছিলে, UP ক্যান্ডিডেটস আছিলে 14 লাখ সামথিং। চাইছেনে LPৰ তুলনাত UPত প্ৰায় দুগুণ। সো এতিয়া আহিম আমি অসমৰ পৰা কিমান এপিয়াৰ কৰিছে আৰু কিমান পাস কৰিছে। সো টোটাল পাসৰ পার্সেন্টেজ আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে যে টোটাল পার্সেন্টেজ আছিলে পাসৰ 16.79। সো টোটাল পাস আছিলে, এটো আমাৰ অল ইন্ডিয়া বেসিস পার্সেন্টেজ। সো এতিয়া আমি সিঙ্গেল উলিয়াবলৈ চেষ্টা কৰিম, আপোনালোকে নিশ্চয়কৈ চাব। তো এতিয়া আমি এভাৰেজ বাহিৰ কৰিম। দ্যাট মিন্স আমাৰ টোটাল ক্যান্ডিডেটস আছিলে 23,79,882 আৰু আমাৰ ষ্টেট কিমান আছিলে 28 ষ্টেট। সো ইয়াৰে আমি ইয়াক যদি ভাগ কৰি দিও, ডিভাইড কৰি দিও, তেনেহলে আমাৰ আনসাৰটো ওলাব 84,995। সো দ্যাট মিন্স 5 কম আছে ক্যান্ডিডেটস হলে 85,000 হৈ যায়। সো চাইছে ইয়াত আছে 84,995। ইয়াতে যদি 5টা আমি প্লাস কৰি দিও, 5টা ক্যান্ডিডেট বা 5 গৰাকী, তেনেহলে 85,000 হৈ যায়। সো আমি টোটাল ক্যান্ডিডেটস 85 এ ধৰি লৈছো, 85,000 মই ধৰি লৈছো।
দ্যাট মিন্স পাৰ ষ্টেট কিমান এপিয়াৰ কৰিলে পাৰ ষ্টেট এপিয়াৰ কৰিলে আপোনালোকৰ 85,000 চ' এইখিনিতে এটা কথা প্ৰতিটো ষ্টেটৰ পৰাই যে আপোনালোকৰ 85,000 কৰি এপিয়াৰ কৰিছে এইখিনি নহয় হয়তো কোনো ষ্টেটত এনেকুৱা হ'ব পাৰে লাখ হ'ব পাৰে কোনো ষ্টেটত 1,20,000 হ'ব পাৰে বা কোনো ষ্টেটত 60,000 হ'ব পাৰে কোনো ষ্টেটত 90,000 হ'ব পাৰে কিন্তু এভাৰেজ এটা ওলাইছে যে 85,000 কিন্তু ইয়াত কিন্তু 85,000 যে গোটেইখিনি ষ্টেটৰ পৰা হ'ব এনেকুৱা নহয় নিশ্চয়কৈ গম পাইছে যে কিবা কমা বেছি হ'ব পাৰে কিন্তু এটা কথা হ'ল আমাৰ অসমৰ পৰা আপোনালোকৰ মনত পৰে নেকি যে 85,000 এপিয়াৰ হৈছে চ' মোৰ মতে কিন্তু অসমৰ পৰা ইমান মানে এপিয়াৰ হোৱা নাই আৰু এইখিনিতে মই এটা কথা আপোনালোকক জনাইছোঁ যে আমি যে আমাৰ চেনেলত এটা কমিউনিটি টেব দিছিলোঁ যে আমাৰ চিটেট অসমৰ পৰা কিমান কেণ্ডিডেটছ এপিয়াৰ হয় চ' মই দিছিলোঁ 30,000 40,000 50,000 60,000 কিন্তু আমি দেখা পাইছোঁ যে 30,000ত 75%ে ভোট কৰিছে 75% কেণ্ডিডেটছে ভোট কৰিছে যে অসমৰ পৰা 30,000 কেণ্ডিডেটছে চিটেটত এপিয়াৰ হয় তো যিকিয়ে নহওক আমি ইয়াতকৈ বহুত বেছিকৈ ধৰি তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তথাপি আপোনালোকৰ যাতে ডাউটটো ক্লিয়াৰ হয় তথাপি আমি LP UP মিলাই অসমৰ পৰা এপ্লাই কৰা বুলি 50,000 ধৰিলোঁ চ' এতিয়া আহক LP কিমান UP কিমান একচুৱেলি LP যিটো আপোনালোকে চালে যে LP UPৰ তুলনাত বহুত কম ডেট মিন্স LPতকৈ UP দুগুণ এপ্লাই কৰিছিল তো আমি তেনেকুৱা নধৰোঁ আমি ইকুৱেল ধৰিম যিহেতু আমাৰ অসমত LPৰ যি কিটো লেভেলটো ইয়াতে অলপ গুৰুত্বটো বেছি দেখা যায় আৰু আমাৰ LP লেভেলৰ কেণ্ডিডেটছে বেছি গতিকে আমি 50-50 ধৰিছোঁ ডেট মিন্স 25-25 ধৰিলোঁ চ' LPত 25 UPত 25 এতিয়া আহক ইয়াৰ আমি পাছ কৰা কেণ্ডিডেটছৰ এভাৰেজ চাইছোঁ 16.79 চ' আৰু এটা কথা আমাৰ অসমৰ পৰা কিন্তু 16.79 পাছ হয়তো কৰা নাই ইয়াতকৈ অলপ হ'লেও কম কৰিব যেহেতু চিটেটখিনি আচলতে বেলেগ ষ্টেটৰ মানুহবিলাক মানে কি দিয়ে আৰু তেখেতসকলৰ যিটো মাদাৰ টাং হিন্দীটো অলপ বেছি পায় আৰু তাতে আমি দেখা পাওঁ যে অসমীয়া লিখা নাথাকে তাত কেৱল ইংলিছ আৰু হিন্দীটোৱে মানে কি থাকে আৰু বাকী আছে যদিও কিন্তু আমাৰ অসমৰ যিখিনি লেংগুৱেজ এইখিনি কিন্তু তাতে দেখা পোৱা নাযায় গতিকে আমাৰ অসমৰ কেণ্ডিডেটছৰ বাবে অলপ হ'লেও মানে কি হয় অলপ অসুবিধা বা টান হয় তো আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে যেহেতু বেলেগ ষ্টেটৰ মানুহবিলাক হিন্দীত মানে অলপ বেছি পাকৈত যেহেতু তেখেতসকলৰ মানে বহুতেৰে মাদাৰ টাংটো হিন্দী হয় চ' আচলতে ইমান ক'ব নালাগে আপোনালোকে নিশ্চয়কৈ বুজি পাইছে চ' মোৰ মতে 16.79% অসমৰ পৰা পাছ নকৰে অলপ হ'লেও কম কৰিব আৰু এইটো আমি ধৰিছোঁ 15 ধৰি লৈছোঁ অ'কে তেনেহ'লে এতিয়া আমি 25,000ক 15ৰে আমি ডিভাইড কৰিম আৰু যদি আমি এইটো ডিভাইড কৰি দিওঁ তেনেহ'লে আমাৰ কেণ্ডিডেটছ কিমান ওলায় চ' ইয়াত ওলাব আমাৰ 3,750 ডেট মিন্স 3,750 গৰাকী উত্তীৰ্ণ ওলায় অসমৰ পৰা তো আমি LPৰে 5%টো বাহিৰ কৰিলোঁ আৰু 5%টো বাহিৰ কৰাৰ পিছত আমি দেখা পালোঁ যে 3,750 গৰাকী কেণ্ডিডেটছে উত্তীৰ্ণ হৈছে চ' এটা বেছত আমাৰ 3,750 গৰাকী উত্তীৰ্ণ হৈছে তেনেহ'লে তিনিটা বেছত কিমান পাছ কৰিছে ডেট মিন্স 3,750 ইনটু 5 চ' ইকুৱেল টু কিমান হয় তেনেহ'লে আমাৰ ওলাব 11,250 11,250 মনত ৰাখিব 11,250 ওলাইছে আমাৰ তিনিটা বেছ মিলাই ডেট মিন্স তিনিটা চিটেট যি পাছ কৰি বহি আছে এপ্লাই কৰাৰ বাবে সেইখিনি ওলাইছে এতিয়া আমি আকৌ তেনেকৈ NIOSখিনি ইয়াৰ পৰা আমি আকৌ কি কৰিম মানে যিহেতু আমি কেলকুলেট কৰি আছোঁ চ' NIOS আহিলে কিমান যাব বা নাহিলে কিমান যাব দুয়োটাই আমি দেখুৱাম চ' আমি আকৌ NIOSখিনি ইয়াৰ পৰা বাহিৰ কৰিছোঁ যিহেতু NIOS এইবুলি এটা বাৰ্ডেন দেখা গৈ আছে আৰু আহিলে অলপ বেছি যাব আৰু নাহাকৈ আমি এইটো বাহিৰ কৰি আছোঁ চ' NIOS আছে
20% তেতিয়া আমাৰ হয় গৈ 2250 তাৰপিছতে ডাবল পাছ সো বহুত ক্যান্ডিডেটস আছে দুবাৰ তিনিবাৰ পাছ কৰিছে সো মই এটা এক্সাম্পল আপোনালোকক ভিডিওটোৰ হেকত জনাম আৰু এটো প্ৰ্যাকটিক্যালি মোৰ দুটা ফ্ৰেন্ড আছে ইয়াতে আৰু ফ্ৰেন্ড দুটাই 97 লৈ অলৰেডি DW যি 5550 পোষ্ট আছে এপ্লাই কৰিছে 97 তেতৰ মাৰ্ক আছিল সো ইউআৰ ক্যাটাগৰী অলৰেডি এপ্লাই কৰিছে DW 5500 পোষ্টত আৰু আকৌ নতুনকৈ সিটেট পৰীক্ষা দিছে আৰু কিমান কি পাইছে মই আপোনালোকক ভিডিওটোৰ হেকত জনাই আছো আৰু ইয়াতে আমি আপোনালোকক জাস্ট কেৱল ডাবল পাস কৰা ক্যান্ডিডেটছৰ বিষয় কৈছো সো ডাবল মোৰ মতে 40% আছে তথাপি মই 30% ধৰিলো দ্যাট মিন্স এগৰাকী ক্যান্ডিডেটছে কিমান বাৰ যে টেটত মানে পাস কৰি আছে সো আপোনালোকে নিশ্চয়কৈ জানে সো আমি ডাবল ক্যান্ডিডেটছ ধৰিলো 30% আৰু 30% যদি আমাৰ ডাবল ক্যান্ডিডেটছ হয় তেনেহলে ক্যান্ডিডেটছ আমাৰ বাহিৰ কৰিব লাগে এইখিনিৰ পৰা আমি বাহিৰ কৰিম দ্যাট মিন্স 11250 তাৰ পৰা আমি এইখিনি বাহিৰ কৰিব লাগিব সো তেতিয়া হয় গৈ 3375 সো আৰু আছে যেনেকুৱা অভাৰেজ আমি ধৰিলো 200 ক্যান্ডিডেট যেহেতু এইবিলি আপোনালোকে জানে যে এটা প্ৰবলেম আছে 2024 আমাৰ এটো এৰা পৰিছে ডাইৰেক্টলি 25 ধৰিব লাগিব জানুৱাৰী সো বহুত ক্যান্ডিডেটস আছে এইবিলি চাকৰিৰ পৰা বঞ্চিত হ'ব অভাৰেজ বিলাকে সো মই 200 মান ধৰিছো মোৰ ইয়াতে দুগৰাকী ফ্ৰেন্ডস আছে সো এপ্লাই নতুন এডভাৰ্টাইজত এপ্লাই কৰিব নোৱাৰিব এইবাৰ যদি ডিপ্ৰাইভ হয় DW 5550 পোষ্টত যেহেতু 40 ক্ৰছ কৰিব 24 ধৰিলে এপ্লাই কৰিব পাৰিলে হেতেন বাট 25 ধৰিছে গতিকে এপ্লাই কৰিব নোৱাৰিব সো তেনেকুৱা বহুত ওলাব আৰু সাবজেক্ট বেটাৰমেনৰ প্ৰবলেম আমি 100 গৰাকী ধৰিলো ইয়াতকৈ বেছি হ'ব 100 ধৰিছো তেনেহলে আমি এতিয়া প্লাস কৰি দিও এইখিনি সো কিমান হয় 5925 5925 আৰু আমি যি 11000 আছিল 11250 ইয়াৰ পৰা এইখিনি আমি মাইনাস কৰিম কিমান হৈ গৈ 5235 that means 5325 এইখিনি আমাৰ ফ্ৰেশ ক্যান্ডিডেটস ওলাই আমি প্লাস মাইনাস কৰি এইখিনি ফ্ৰেশ পাইছো আৰু এটা কথা সো এইখিনিতে আমি আগত এটা ফ্ৰেশ ক্যান্ডিডেট আপোনালোক দেখুৱাইছিলো যি 5550 পোষ্টৰ এগেইনষ্টত সো চাকৰি পোৱাৰ পিছত এনেকুৱা এটা ক্যান্ডিডেটস থাকি যায় 5000 আৰু ইয়াৰ লগত আমি এইটো প্লাস কৰি দিম 5325 সো টোটাল হয় গৈ 10325 এইটো আমাৰ টোটাল ক্যান্ডিডেটস হয় গৈ দ্যাট মিন্স এইটো ক্যান্ডিডেটসে এই যি DW নতুন এডভার্টাইজ ওলাইছে LPUP LP লেভেলৰ যি 2900 পোষ্ট আছে সো এইটো পোষ্ট আৰু ক্যান্ডিডেটস হ'ব এইখিনি এতিয়া আমি আকৌ ক্যান্ডিডেটস বাহিৰ কৰিম পোষ্টৰ এগেইনষ্টত কিমান হয় আৰু এইটো যদি আমি ইয়াক ডিভাইড কৰি দিও সো ডিভাইড কৰি দিলে ইয়াৰ আনসাৰটো ওলাই 3.56 that means one post candidate হৈছে 3.56 তিনিজনৰ বেছি চাৰিজনৰ কম তিনিজনৰ বেছি কিন্তু এইখিনিতে এটা কথা DW ৰ যি 5500 পোষ্টত মানে যিখিনি পাব আৰু যিখিনি থাকিব এইখিনি কিন্তু আৰু এই নতুন যি এডভাৰ্টাইজ এই মানে এডভাৰ্টাইজত কিন্তু তেখেতসকলে চাকৰি নপোৱাৰ এটা বেছি চান্স থাকিব কিয়নো বেছি পাৰ্সেন্টেজ থকা সকলে পাই যাব আৰু কম থকা সকলে আকৌ ইয়াত গৈ মানে নতুন বিলাকৰ লগত যি নতুন সিটেট মানে তিনটা বেছ ৰেডি হৈ আছে ইয়াৰ লগত কিন্তু তেখেতসকলে ফেয়াৰ মাৰিব নোৱাৰিব যেহেতু তেখেতসকলৰ মাৰ্ক কম থাকিব আৰু বেছি থকা সকলটো পাইয়ে যাব সো কম নথকাৰ বাবে তেখেতসকলে ৰৈ যাব
আৰু তেখেতসকলৰ কিন্তু এটা বাৰ্ডেন আহি যাব পাৰে আৰু পৰৱৰ্তী সময়ত তেখেতসকলক মানে ভালকৈ পৰীক্ষা দি নম্বৰ ইনক্ৰিজ কৰিহে চাকৰি পোৱাৰ বাবে মানে এটা আশা কৰিব পাৰে। এতিয়া কিন্তু তেখেতসকলৰ আশাটো বহুত কম হৈ যাব। চ' আপোনালোকে নিশ্চয়কৈ দেখা পাইছে। চ' মই গোটেইখিনি চাইট আপোনালোকক এনালাইচিছ কৰি দেখুৱাই দিছোঁ। আৰু এটা কথা হ'ল কি, কাট অফ একচুৱেলি কম যাব, যিহেতু আমাৰ জনামতে বহুত কেণ্ডিডেটছ আছে যিসকলে মানে DEEৰ 5500 পোষ্টত অলৰেডি এপ্লাই কৰিছে। হয়তো ধৰি লওক টেটৰ মাৰ্ক আছিলে 96 বা 97। চ' তেখেতসকলে এপ্লাই কৰিছে সেই মাৰ্কেৰে। আকৌ মনত এটা ভয় যে আমি চাকৰি নাপাওঁ নেকি এইবাৰ, আৰু তেখেতসকলে নতুনকৈ চিটেটত বহিছে আৰু কোনোবাই আছে 110 পাইছে, কোনোবাই আছে 111 পাইছে, কোনোবাই আছে 107 পাইছে। তেখেতসকলে কিন্তু অলৰেডি DEEৰ 5500 পোষ্টত এইবেলিয়ে পাই যাব এই মাৰ্ক থকাবোৰে, যিসকলৰ মানে 97 96 আছে বা 98 আছে। চ' যদিহে পাই যায় 5550 পোষ্টত, চ' নতুনকৈ যে তেখেতসকলে 109 বা 110 115 পালে, এইখিনি মাৰ্ক কিন্তু তেখেতসকলৰ এটা মানে কি হ'ব, ইউজলেছ হ'ব, মানে কাউণ্টলেছ হৈ যাব, যিহেতু অলৰেডি পাই গ'ল। চ' তেনেকুৱা বহুত, তো মই ক'লোৱে মোৰ দুটা ফ্ৰেণ্ড তেনেকুৱা 97 আৰু 96ৰে অলৰেডি এপ্লাই কৰিছে আৰু তেখেতসকলে ভাবিছে যে মই চাকৰি নাপাওঁ নেকি, আৰু দুয়োগৰাকীয়ে টেটত উত্তীৰ্ণ হৈছে। চিটেট দি তেখেতসকলে মানে ভালেখিনি এটা মাৰ্ক ইম্প্ৰুভ কৰিছে। এজনে 109 পাইছে আৰু এজনে 11 পাইছে, 111 পাইছে। চ' চাওক আপোনালোকে যে তেখেতসকলে যদি দুয়োটাই যদি 5550 পোষ্টত অলৰেডি পাই যায় আৰু এই যে চিটেটত দুটাই মাৰ্ক ইনক্ৰিজ কৰিছে, চ' এই মাৰ্কখিনি কিন্তু তেখেতসকলৰ কাউণ্টলেছ হৈ যাব আৰু এইটোৰ কোনো মানে কি নাথাকে, ভেলু নাথাকে, যিহেতু পাই গ'ল। চ' তেনেকুৱা কেণ্ডিডেটছ বহুত ওলাব। চ' ভয় খোৱাৰ একোৱেই নাই। যি 5500 পোষ্ট আছে, যিসকলে পাই যাব, তাত তো আৰু কম মাৰ্ক থকাবিলাকে ৰৈ যাব। আৰু নতুন যি চিটেটবিলাকে পাছ কৰিছে, তেখেতসকলে কিমান আপোনালোকে নিশ্চয়কৈ চাবই পাৰিলে যে কিমান মানে পাছ কৰিছে। বহুতেই ক'ব পাৰে যে মোৰ 10টা ফ্ৰেণ্ড পৰীক্ষাত বহিছিল, তেখেতসকলে 115কৈ পাইছে। চ' এনেকুৱা কথাত আপোনালোকে ভুল যাব নালাগে। চ' তেতিয়া আপোনালোকে তাক আস্ক কৰিব যেতিয়া যে ঠিক আছে আপোনাৰ ফ্ৰেণ্ড পাইছে, আপুনি কিমান পাইছে, তেতিয়া কিন্তু সি আনচাৰ দিব মই মানে তেনেকুৱা প্ৰিপাৰেশ্যন লোৱা নাছিলোঁ, মোৰ এক্সাম তেনেকুৱা মানে ভাল হোৱা নাই। চ' তেতিয়া আপোনালোকে নিশ্চয়কৈ বুজি ল'ব লাগিব যে এইটো একদম মিছা কথা। কিয়নো এজনে ক'ব পাৰে মোৰ 10টা ফ্ৰেণ্ড আছে 125 পাইছে, মোৰ 5টা ফ্ৰেণ্ড আছে 130 পাইছে, বাট আপুনি কিমান পাইছে সেইটোৱে হ'ল আচল কথা। আপোনাৰতো শ্ব' কৰক কিমান পাইছে। চ' এইবিলাক কথাত ভয় খাব নালাগে বা ভুল যাব নালাগে। চ' আপোনালোকে ডাইৰেক্ট মানে কি হৈ থাকক, ইমান কাট অফ হাই নাযায়। আপোনালোকক মই এভাৰেজ গোটেইখিনি মানে কেলকুলেট কৰি দেখুৱাই দিছোঁ। আনহাতে আপোনালোকৰ যদি এতিয়াও কোনো ডাউট থাকে, তেনেহ'লে আপোনালোকে নিশ্চয়কৈ কমেণ্ট বক্সত জনাব। মই লাগিলে আপোনালোকক এনেকৈ দেখুৱাই দিম যে কিমানগৰাকী কেণ্ডিডেটছে 120 পাইছে, কিমানগৰাকীয়ে 110 পাইছে, কিমানগৰাকীয়ে 105 প্লাছ পাইছে। চ' মই গোটেইখিনি কেলকুলেশ্যন কৰি আকৌ লাগিলে এটা ভিডিঅ' বনাই আপোনালোকক দিয়াৰ চেষ্টা কৰিম। তথাপি আপোনালোকে মনৰ ডাউটখিনি ক্লিয়াৰ যাতে কৰি ল'ব পাৰে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে যদি নিশ্চয়কৈ বুজি পাইছে। চ' আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চ' ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।